রাম নমো নমো মই সোণালী জয়ন্তী সভাপতি দায়িত্ব লৈ যোৱাকালিৰ পৰা আমাৰ এই উজনিগুৰি মজলীয়া বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন কৰি আছোঁ আৰু যোৱাকালি আমি পতাকা উত্তোলনৰ যোগেদিয়ে প্ৰথম কাৰ্যসূচী আমি আৰম্ভ কৰোঁ। তাৰপিছত স্মৃতি তৰ্পণৰ পিছত আমি গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ সেই অনুষ্ঠানটো কৰিছিলোঁ। তাৰপিছত গুৰু শিষ্য মণিকাঞ্চনৰ পিছত অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী সম্বৰ্ধনাৰ এটা অনুষ্ঠান কৰিছিলোঁ আৰু ইয়াত মুখ্য স্থান দিছিলোঁ আমি প্ৰতিষ্ঠাপক যিকেইজন শিক্ষক শিক্ষয়িত্ৰী আছিল তেখেতসকলক আমি প্ৰাধান্য দিছিলোঁ। তাৰপিছতে আমি সন্ধিয়ালৈ উত্তৰণ বুলি এটা অনুষ্ঠান আমি আগবঢ়াইছিলোঁ আৰু সেই উত্তৰণৰ পাছতেই আমি সন্ধিয়া 5 বজাত বন্তি প্ৰজ্বলনেৰে আৰু শেষত আমি ছাত্ৰ ছাত্ৰীৰ সাংস্কৃতিক অনুষ্ঠান কৰিছিলোঁ আৰু বিশিষ্ট ব্যক্তিসকলক আমি সম্বৰ্ধনা জনাইছিলোঁ। তাৰ পাছত আমি নিশা 9 বজাৰ পৰা আমাৰ আমন্ত্ৰিত শিল্পীবৃন্দৰ যোগেদি আমি সাংস্কৃতিক অনুষ্ঠান আগবঢ়াইছিলোঁ আৰু সেয়া আছিল যোৱাকালিৰ আমাৰ কাৰ্যসূচী। আৰু আজিৰ কাৰ্যসূচী হ'ল আমি পুৱা বৃক্ষৰোপণে আৰম্ভ কৰিলোঁ আৰু তাৰ পাছতে আমি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰিছোঁ আৰু ইয়াৰ পাছতে আমাৰ মুকলি সভা হ'ব। মুকলি সভাতেই আমাৰ এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব আৰু আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা আমি তেখেতলোকৰ সোণালী জয়ন্তী সন্দৰ্ভত মতামত বিচাৰিম আৰু ঠিক নিশা নহয়, আমি সন্ধিয়াৰ লগে লগে আমি পুনৰ বন্তি প্ৰজ্বলন কৰিম আৰু নিশালৈ আমাৰ দুখনি ভাওনা আছে আৰু সেই ভাওনা দুখনি প্ৰদৰ্শন কৰিম। এয়াই আমাৰ আজিৰ কাৰ্যসূচী আৰু যোৱাকালিৰ কাৰ্যসূচী। সকলোৰে বাবে মই সেৱা জনাইছোঁ। আমাৰ এই অনুষ্ঠানলৈ আহক, সকলোৱে আমাক হাত উজান দি আমাক উৎসাহিত কৰক, তাৰে মই কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।